ছাত্ৰ ৰাজনীতিৰ অৱসান গেৰুৱা হ'ল ৮ প্ৰাক্তন আসু নেতা গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন প্ৰশাসনিক বিষয়ায়ো ২৬ৰ নিৰ্বাচনৰ বাবে সমষ্টিয়ে ব্যাপক তৎপৰতা চলিছে শাসক বিৰোধী পুনৰবাৰ দিছপুৰৰ মস্তত দখল কৰিবলৈ বদ্ধপৰিকৰ গেৰুৱা শিবিৰ বাজপেয়ী ভৱনত চলি আছে যোগদান কাৰ্যসূচী বিজেপিত যোগদান দল সংগঠনৰ নেতাৰ শনিবাৰেও বাজপেয়ী ভৱনত আয়োজন কৰা হ'ল যোগদান কাৰ্যসূচী ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী ছাত্ৰ নেতাৰ পৰা প্ৰশাসনিক বিষয়ালৈ বিজেপিয়ে আদৰি লৈছে সৰ্বস্তৰৰ নেতা বগা কামিজ নীলা পেণ্ট পৰিহিত ছাত্ৰ নেতায়ো জাতীয়তাবাদৰ বসন সলাই ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ দিশে ধাৱমান হ'ল উজনিৰ আসুৰ এসময়ৰ বলিষ্ঠ কণ্ঠৰূপে পৰিচিত বহু ছাত্ৰ নেতাই গেৰুৱা বসন পিন্ধিলে এয়া মাথো আনুষ্ঠানিকতা এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা চৰকাৰৰ জনবিৰোধী সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা শংকৰজ্যোতি বৰুৱাও বিজেপিত চামিল হ'ল ছাত্ৰ নেতা ৰূপে দীৰ্ঘ সময় আসুৰ মজিয়াৰ পৰা হুংকাৰ প্ৰদান কৰা তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব লাভ কৰা শংকৰজ্যোতি বৰুৱায়ো দীপাংক নাথ আৰু প্ৰকাশ দাসৰ পথ ল'লে একেদৰে আসুৰ মজিয়াৰ এসময়ৰ প্ৰভাৱশালী নেতা কনক গগৈ অৰ্জুন চেত্ৰীয়ে যোগ দিলে বিজেপিত ৰাজীৱ গগৈ ৰক্তিম বৰা সত্য বৰগোহাঁইৰো বিজেপিত যোগদান দীপজ্যোতি দিহিঙীয়া প্ৰাণজিৎ হাজৰিকাও আহিল বিজেপিলৈ কেৱল আসুৱেই নহয় চাহ মজদুৰ সংঘকে ধৰি বহু সংগঠনৰ প্ৰাক্তন বিষয়ববীয়াই নিৰ্বাচনৰ প্ৰাক্ষণত যোগ দিলে বিজেপিত এই যোগদান কাৰ্যসূচীৰ তালিকাত চৰ্চাত থাকিল প্ৰাক্তন প্ৰশাসনিক বিষয়া হেমন্ত কুমাৰ দেউৰী মৰিগাঁও সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিমুখী হোৱা বুলি উল্লেখ কৰি হেমন্ত কুমাৰ দেউৰীয়ে ক'লে মৰিগাঁৱৰ বাবে দলীয় টিকটৰ তেওঁ যোগ্য হেমন্ত কুমাৰ দেউৰীৰ বিজেপিৰ যাত্ৰাই প্ৰত্যাহ্বান সৃষ্টি কৰিলে বিধায়ক ৰমাকান্ত দেউৰীলৈ একেদৰে শংকৰজ্যোতি বৰুৱাৰ আগমনে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব বিধায়ক তেৰছ গোৱালাৰ ক্ষেত্ৰত আসু এৰাৰ সময়ৰ পৰাই দুলীয়াজান সমষ্টিত তৎপৰতা বৃদ্ধি কৰিছিল শংকৰজ্যোতি বৰুৱাই সমষ্টিটো যুৱচামৰ মাজত এতিয়াও যথেষ্ট জনপ্ৰিয় শংকৰজ্যোতি বৰুৱা শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে আসুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰাৰ পাছতেই শংকৰজ্যোতিয়ে দিয়া ভাষ্য দীপাংক কুমাৰ নাথ আসুৰ প্ৰাক্তন সভাপতি আছিল আজি প্ৰায় ১ বছৰ ৩ মাহ আগতে ছাত্ৰ সন্থাৰ মজিয়া ত্যাগ কৰিছে আৰু আজি আমি তেখেতৰ বক্তব্য আৰু সংবাদ মাধ্যমৰ যোগেদি অৱগত হৈছো যে আজি তেখেতে বিজেপিত যোগদান কৰিব এইটো আচলতে ছাত্ৰ সন্থাৰ সত্তাটোৰ কাৰণে এটা লজ্জাজনক কথা হৈছে আৰু দীপাংক কুমাৰ নাথ ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তিয়ে এনেকুৱা বিশ্বাসঘাতকতা এনেকুৱা গাদ্দাৰী কৰিব বুলি আচলতে ছাত্ৰ সন্থাৰ আমি কোনো তৃণমূল কৰ্মীয়ে ভবা নাছিলো এতিয়া আচলতে ৰাইজে ছাত্ৰ সন্থাক প্ৰশ্নবান কৰিছে বিভিন্ন সময়ত আমাৰ তৃণমূল কৰ্মীসকলে আমি সকলোৱে প্ৰশ্নৰ সন্মুখীন হৈছো আৰু যিগৰাকী ব্যক্তিয়ে ডিঙিৰ সুৰ ফুলাই কা আন্দোলনৰ সময়ত দল খুলিছিল বিকল্প সন্ধানৰ কথা কৈছিল সেইগৰাকী ব্যক্তিয়ে আজি পাভলুটি মাৰি বিজেপিত যোগদান কৰিছে ইয়াতকৈ আচলতে জাতীয় গাদ্দাৰ আৰু কোনো থাকিব নোৱাৰে গতিকে এইগৰাকী ব্যক্তি যিটো পাভলুটি মাৰিছে ইয়াৰ শিক্ষা নিশ্চিতভাৱে এটা সময়ত ৰাইজে দিব এতিয়া সকলোৱে একেখন মজিয়াতেই থাকিব যাৰ বাবে ৰাজনীতিত সকলো সম্ভৱ বুলি ৰাইজে উল্লেখ কৰিছে একেদৰে সদৌ অসম ছাত্ৰ সন্থা নেতা বনোৱা ফেক্টৰী বুলি যি অভিযোগ সততে উত্থাপন হৈ আহিছে সেয়া পুনৰবাৰ সামাজিক মাধ্যমত বহুজনে প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24